একচুৱেলি বেলেগ নহয়, মই কিছুমান কথা ক'লে মোৰ খং চং উঠি যায়, মই কিছুমান অকণমান গৰমত কথা পাতোঁ, মই অকণমান গৰমত কথা কোৱাটো বাদ দিছোঁ, অকণমান ঠাণ্ডা হৈ কথা পাতোঁ আৰু এটা লিমিটলৈকে কথা পাতোঁ। কাৰণ চাওক, আমি আইনৰ তলতে থাকিব লাগিব, আইনৰ অধীনতে থকাটো দৰকাৰ। বেছি উৎপাত কৰিম মোকো সোমাই দিব লাষ্টত, আৰু বহুতে কৈয়ে থাকে যে ইয়াকো সোমাব লাগে, ইয়াকো সোমাব লাগে। এতিয়া যোৱাকালি এটা কিবা প্ৰতিদিন চেনেলত এটা টক শ্ব' গ'ল, এজন এক্টৰ, তেওঁ এজন মানে চিৰিয়েল টিৰিয়েল কিবা কিবি কৰে আৰু এজন মানে দলীয় সংগঠনৰ নেতা। সি তাত কৈ আছে যে আজিকালি কিছুমান ইনফ্লুৱেঞ্চাৰ বা ফেচবুক ইউজ কৰা মানুহে ৰাজনৈতিক নেতাৰ নিচিনা কথা পাতে। তেওঁ অভিয়াছলি মোক টাৰ্গেট কৰি কথাখিনি পাতিছিল, গতিকে তেওঁ কৈছে যে এনেকুৱা মানুহবিলাককো আজিৰ ডেটত এৰেষ্ট কৰিব লাগে, মানে অভিয়াছলি মোকে কৈছে। আৰু সেই এক্টৰজনে বেলেগ বেলেগ মানুহৰ আগতো কৈছে, মানে মোৰ কিছুমান বন্ধু বৰ্গৰ আগত কৈছে যে ঋতুক কিন্তু চাই আছে দেই, ঋতুক কিন্তু এৰেষ্ট কৰিব, ইও কিন্তু লিষ্টত আছে। গতিকে অভিয়াছলিতো মোৰতো ভয় খামে ভাই, মোৰো ফেমিলি আছে, মোৰ ল'ৰা ছোৱালী আছে। গতিকে মই কথাখিনি কওঁতে যিমান পাৰোঁ কৈ গৈছোঁ, কিন্তু লিমিটত মই কৈ গৈ আছোঁ, তাৰ ওপৰত মই ক'ব নাযাওঁ। আৰু তাৰ লিমিটৰকে বেছি ওপৰত ক'ব যোৱা কাৰণে আজি বিকাশ হওক বা যিখিনি মানুহ আছে, যেনেকৈ অজয় ফুকন বা ভিক্টৰহঁত, ইহঁতে জেলত গৈছে। মই সেইখন লিষ্টতে আছোঁ। মই যদি কিছুমান বেছি কৰি দিম না, 1 মিনিট নালাগে, 1 মিনিটত মোক এৰেষ্ট কৰি দিব। গতিকে মই জেল খাবৰ মন নাই ভাই, মোৰ যিখিনি ক'ব লাগে মই কৈ গৈ আছোঁ। কিন্তু এটা কথা, মই কিন্তু ন্যায়ৰ পক্ষত আছোঁ, মোক ন্যায় লাগে, মোকো লাগে। কিন্তু এনেকুৱা মই চিঞৰ বাখৰ কৰি ক'ৰবাত ৰাস্তাত মই উৎপাত কৰিব নোৱাৰোঁ, মানে ৰাজপথত আন্দোলন নকৰোঁ। আৰু মই সিদিনাখন মই ভিডিঅ' এটাত কৈছিলোঁ যে মই বিজেপিয়ে যে এনেকৈ ৰাজপথত আহিছে, সেইটোও মই বেয়া পাইছোঁ। কিন্তু তেওঁলোকক মই হাঁহিছোঁ, সমালোচনা কৰিছোঁ। আমি যদি আহিব নোৱাৰোঁ, তাহাঁতো আহিব নোৱাৰে। ত্ৰিদীপ বৈনেক পাঠকৰ কথা আহিছে, অ'কে ৰাইট। গতিকে বিজেপিৰ মানুহখিনিও যে ৰাজপথত যে আহিছে কিবা ন্যায় বিচাৰি, সেইটো কিন্তু ফাল্টু কাম কৰিছে। মই কিন্তু সমালোচনা কৰিছোঁ, কিন্তু মই কিন্তু বেয়া পাইছোঁ।